নম্বৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় তাৰ অনুশীলনী 8.1 অনুশীলনী 8.1 আমি এই 3 নম্বৰ প্ৰশ্নৰ পৰা চাম। 1 নম্বৰ আৰু 2 নম্বৰ আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 3 নম্বৰত আছে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা, 286 টকাত কিমানটা বাকচ পোৱা যাব। তাৰমানে কি কৈছে ইয়াত যে তিনিটা জ্যামিতিৰ বাকচৰ দাম কিমান কৈছে 33 টকা। তিনিটা জ্যামিতি বাকচৰ দাম যদি 33 হয়, প্ৰথম আমি এটা জ্যামিতি বাকচৰ দাম উলিয়াই ল'ম। তাৰমানে 33ক আমি 3 ৰে হৰণ কৰি দিম। 3 ৰে হৰণ কৰিলে কিমান হ'ব আমাৰ 11 টকা। এতিয়া 286 টকাত কিমানটা জ্যামিতি বাকচ পাম। এতিয়া 286ক আমি 11 ৰে হৰণ কৰিলে যিমান হ'ব সিমানটা বাকচ আমি পাম। এতিয়া 3 নম্বৰটো চাওঁ আমি। প্ৰথম আমি লিখি ল'ম তিনিটা জ্যামিতিৰ বাকচৰ দাম। সলিউশন বুলি লিখিলোঁ তিনিটা জ্যামিতিৰ বাকচৰ দাম তিনিটা জ্যামিতিৰ বাকচৰ দাম কিমান আছে 33। তিনিটা জ্যামিতিৰ বাকচৰ দাম 33 টকা, 33 টকা। এতিয়া আমি ইয়াৰ পৰা এটা জ্যামিতিৰ বাকচৰ দাম উলিয়াই ল'ম প্ৰথম। এতেকে এটা জ্যামিতি বাকচৰ দাম কিমান হ'ব 33 ডিভাইড কিমান হ'ব 3 হ'ব। 33 ডিভাইড কিমান হ'ব 3 টকা। আমাৰ কি কৈছে তিনিটা জ্যামিতিৰ বাকচৰ দাম 33 টকা হ'লে এটা জ্যামিতিৰ বাকচৰ দাম কিমান হ'ব। তেতিয়া 33ক আমি 3 ৰে হৰণ কৰিলে কিমান পাম। যে 33ক 3 ৰে হৰণ কৰিলে কিমান পাম, এবাৰ যাব কিমান পাম আমি 11 টকা। তিনিটা জ্যামিতিৰ বাকচৰ দাম 33 টকা হ'লে এটা জ্যামিতিৰ বাকচৰ দাম কিমান পালোঁ আমি 11 টকা। এতিয়া আমাৰ কি কৈছে 286 টকাত আমি কিমানটা জ্যামিতিৰ বাকচ পাম। এতিয়া 286ক আমি 11 ৰে হৰণ কৰি দিব লাগিব। এতেকে 286 টকাত 286 টকাত বাকচ পোৱা যাব যে আমি কি কৰিম 286ক আমি 11 ৰে হৰণ কৰি দিম। এতিয়া হৰণ কৰি দিওঁ, ইয়াত মই কাষত দেখুৱাই দিছোঁ 286 ইয়াক আমি 11 ৰে হৰণ কৰিব লাগিব। 11 × 2 কৰিলে কিমান পাম আমি 22। ইয়াত আছে 28, তাৰমানে কিমান যাব দুবাৰ যাব কিমান হ'ব 22। 8ৰ পৰা 2 মাইনাছ কৰিলে কিমান পাম আমি 6 আৰু 6 তলত নামি আহিলে 66। 11ক আমি 66 ৰে হৰণ কৰিলে কেইবাৰ যাব 6 বাৰ যাব। তাৰমানে 11ক যদি 6 ৰে হৰণ কৰোঁ কিমান হ'ব 66 হ'ব। তাৰমানে 6 বাৰ কিমান পালোঁ আমি 26। 286 টকাত বাকচ পোৱা যাব কিমান 26টা 26টা। এইটো হ'ল 3 নম্বৰৰ এনসাৰ। এতিয়া আমি 4 নম্বৰটো চাওঁ। 4 নম্বৰটো আছে কল্পনাই 160 টকাত 10টা বল কিনিলে
আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে চাই লোৱা কি কৈছে যে কল্পনাই 160 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকী সমান দামত কিনিব পাৰিলেনে এতিয়া প্ৰথমে আমি কি কৰিব লাগিব কল্পনাই 10 টকাত যে কল্পনাই 10 টকাত বল কিনে কিমানটা কল্পনাই 160 টকাত বল লয় কিমান 10টা তাৰমানে এটা আমি লিখিম কল্পনাই 10টা বল কিনে কিমান 160 টকাত এতিয়া ইয়াৰ পৰা আমি এটা বলৰ দাম উলিয়াই লম এতিয়া 160 ক আমি 10 ৰে ডিভাইড কৰি দিম তেতিয়া কি হ'ব এটা বলৰ দাম ওলাব আৰু জয়মতীয়ে কি কৈছে 128 টকাত 8টা বল কিনে আমি লিখিম আৰু জয়মতীয়ে 8 টকাত বল কিনে কিমান জয়মতীয়ে 8টা বল কিনে কিমান 128 টকাত এতিয়া আমি এটা বলৰ দাম উলিয়াই লম সাম যদি একে হয় তেতিয়া আমি একে দামত কিনিব পাৰে বুলি লিখিম আৰু যদি বেলেগ বেলেগ হয় তেতিয়া একে দামত কিনিব নোৱাৰে বুলি লিখি দিম এটো আমি কেনেকৈ কৰিম চোৱা তে 6 নম্বৰটো আমি লিখিম কল্পনাই কল্পনাই 10 টকা 10টা বল কিনিলে 10টা বল কিনিলে বা কল্পনাই 10টা বল কিনে বা কিনিলে 10টা বল কিনে বুলি লিখি দিও 10টা বল কিনে কল্পনাই 10টা বল কিনে কিমান 160 টকা কল্পনাই 10টা বল কিনে 160 টকা এটা বল কিমান টকা দি কিনে মানে 10টা বল কিমান কিনিছে 160 টকা দি প্ৰথম আমি এটা বল কিমান টকা দি কিনে হেতু উলিয়াব লাগিব এতেকে কল্পনাই এটা বল কিনে কিমান হ'ব 160 ডিভাইড কিমান হ'ব 10 হ'ব এতিয়া এই শূন্য কাটি দিলু আমি কিমান পালো 16 তাৰ মানে এটা বল কিনিলে কিমান টকাত 16 টকাত কল্পনাই এটা বল 16 টকাত কিনিলে এটা আমি জয়মতী চাও আৰু জয়মতীয়ে আৰু জয়মতীয়ে 8টা বল কিনে কিমান 128 টকা জয়মতীয়ে 8টা বল কিনে সমান 128 টকাত এটো টকাত বুলি তো এটা দিলে আৰু জয়মতীয়ে 8টা বল কিনে কিমান 128 টকাত এতিয়া আমি এটা বল উলিয়াই লো এতেকে জয়মতীয়ে এটা বল কিনে কিমান হ'ব 128 ক 8 ৰে আমি হৰণ কৰিব লাগিব 128 ক আমি কি কৰিম 8 ৰে হৰণ কৰি দিম 8 ৰে হৰণ কৰিলে কিমান পাম আমি কাখত কৈছো 8 যাব কিমান এবাৰ কিমান হ'ব 8 থাকিব 4 48 48 ত 8 যাব কিমান 6 তাৰ মানে 16 বাৰ যাব তো কটাকটি কৰিলে আমি কিমান পাম 16 পাম তে কিমান পালো 16 টকা 16 টকাত এতিয়া কল্পনাই কি কৈছিলে এটা বল 16 টকাত কিনিছিলে আৰু জয়মতীও এটা বল কিমান টকাত কিনিলে 16 টকাত এতিয়া দুয়োগৰাকী একে দামতে কিনিলে এতিয়া আমি লিখি দিম এতেকে
দুয়োগৰাকীয়ে একে দামত বল কিনিব পাৰিলে প্ৰশ্নত আমাক এইটোৱে নিৰ্ণয় কৰিব দিছিলে যে দুয়োগৰাকীয়ে একে দামত বল কিনিব পাৰিলেনে এতিয়া আমি লিখিলোঁ যে দুয়োগৰাকীয়ে একে দামত বল কিনিব পাৰিলে এইটো আছিল 4 নম্বৰৰ এনসাৰ এতিয়া 5 নম্বৰটো চাওঁ 5 নম্বৰটো কি কৈছে জেনিলিয়াই গোটেই বছৰটোত ঘৰ ভাড়া ভাবে কিমান দিব লাগে 66000 টকা দিব লাগে তাৰমানে এই বছৰৰ কাৰণে 66000 টকা ঘৰ ভাড়া দিব লাগে যদি তেওঁ 3 মাহৰ মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব তাৰমানে কি কৈছে যে জেনিলিয়াই এই বছৰত মানে 66000 টকা দিব লাগে একেলগে দিলে যদি তাই 3 মাহৰ মূৰে দিয়ে তেতিয়া সেই মানুহজনক কিমান টকা ঘৰ ভাড়া দিব লাগিব এতিয়া আমাৰ এই বছৰত কিমান এটো কৈছে যে জেনিলিয়াই গোটেই বছৰটোত ঘৰ ভাড়া ভাবে কিমান 66000 টকা লাগে এতিয়া এই বছৰত কিমান আমাৰ 12 মাহ এতিয়া 12 মাহত কিমান দিব লাগে 66000 টকা দিব লাগে এতিয়া 3 মাহৰ মূৰে দিলে কিমান টকা দিব লাগিব প্ৰথম আমি 1 মাহৰ উলিয়াই লম তাৰ পিছত 3 মাহৰ উলিয়াম এতিয়া 5 নম্বৰটো চাও আমি এতিয়া লিখিম জেনিলিয়াই জেনিলিয়াই 12 মাহত ঘৰ ভাড়া দিয়ে এই বছৰত 12 মাহত ঘৰ ভাড়া দিয়ে মান 66000 টকা $66,000 টকা দিয়ে এতিয়া প্ৰথম আমি 1 মাহৰ উলিয়াই লম এতেকে জেনিলিয়াই 1 মাহত গড় ভাড়া দিয়ে কিমান হ'ব আমি 66000 ক 12 ৰে ডিভাইড কৰি দিম 66000 ডিভাইড কিমান হ'ব 12 টকা এতিয়া আমি এটো হৰণ কৰি দিম এটো কেনেকৈ কৰিম চোৱা 66000 ডিভাইড 12 66000 ক আমি 12 ৰে হৰণ কৰি দিম তে 12 * 5 কৰিলে কিমান পাম আমি 12 * 5 কৰিলে পাম 60 12 * 5 কৰিলে 60 পাম তাৰ মানে ইয়াত আছে 66 কেবাৰ যাব 5 বাৰ যাব কিমান হ'ব 60 এতিয়া 6 নামি আহিব 0 তিনিটা নামি আহিলে আকৌ কেবাৰ যাব 5 বাৰ যাব কিমান হ'ব 60 0 দুটা থাকিলে বহুৱাই দিলে হ'ল তাৰ মানে কিমান পালো আমি 5500 মানে 1 মাহত ভাড়া দিব লাগিব 66000 টকা এবছৰত দিব লাগে তাৰ 1 মাহত দিবলৈ হলে কিমান দিব লাগিব 5500 টকা
এইটো হ'ল এই মাহৰ ভাড়া এতিয়া 3 মাহৰ মূৰে মূৰে এতিয়া আমি ইয়াক 3 ৰে পূৰণ কৰি দিলে হৈ যাব এতেকে জেনিলিয়াই জেনিলিয়াই 3 মাহৰ মূৰে মূৰে 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 দিবলগীয়া টকা হ'ব 3 মাহৰ মূৰে মূৰে দিবলগীয়া টকা হ'ব এটা এ মাহত দিলে কিমান দিব লাগে 5500 এটা 3 মাহৰ মূৰে মূৰে হলে কি হ'ব ইয়াৰ লগত 3 এটা পূৰণ হ'ব 3 * 5500 এটো পূৰণ কৰিলে আমি কিমান পাম 5500 ক যদি আমি 3 ৰে পূৰণ কৰি দিও 5500 ক 3 ৰে পূৰণ কৰিলে কিমান পাম চ 5500 যদি আমি 3 ৰে পূৰণ কৰি দিও 0 0 3 * 5 কৰিলে কিমান পাম আমি 15 15 ৰ 5 ওকলিব কিমান 1 আকৌ 3 * 5 15 ওকলিছে কিমান 1 এতি কিমান হ'ব 16 দে কিমান দিব লাগিব 16500 এটা 3 মাহৰ মূৰে মূৰে দিবলৈ হলে কিমান দিব লাগিব ভাড়া 16500 টকা এক মাহত পালো আমি 5500 এটা 3 মাহৰ মূৰে মূৰে দিব লাগিলে ইয়াক আমি 3 ৰে পূৰণ কৰি দিলে পাই গলো 16500 টকা কৰি 3 মাহৰ মূৰে মূৰে দিলে এই বছৰত কিমান পইচা যাব 66000 টকা যাব এটো আছিল 5 নম্বৰৰ এনসাৰ